বিশ্বনাথৰ বিশাল মেগামাৰ্টে হেতালি খেলিছে সাধাৰণ জনতাৰ লগত। বিশ্বনাথ চাৰিআলিৰ পাভৈ পথত থকা বৃহৎ শ্বপিং মল বিশাল মেগামাৰ্টত নাই অগ্নি নিৰ্বাপনৰ অনুজ্ঞাপত্ৰৰ নৱীকৰণ। বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানটোৱে এবছৰ ধৰি চলাই নিছে অগ্নি নিৰ্বাপনৰ অনুজ্ঞাপত্ৰ নৱীকৰণ নোহোৱাকৈয়ে উক্ত বাণিজ্যিক প্ৰতিষ্ঠানখন। উল্লেখ্য যে বহিৰাগত এই বৃহৎ প্ৰতিষ্ঠানটোৰ মালিকপক্ষ আৰু ভাড়াত দিয়া স্থানীয় বিল্ডিংটোৰ স্বত্বাধিকাৰ মাজত হোৱা মতানৈক্যৰ বাবেই যোৱা এবছৰ নৱীকৰণ নোহোৱাকৈ বাণিজ্যিক প্ৰতিষ্ঠানখনে চলাই নিছে নিজৰ ব্যৱসায়। এই কথা খুদ স্বীকাৰ কৰিছে ব্যৱসায় প্ৰতিষ্ঠানৰ পৰিচালকগৰাকীয়ে। কিন্তু বিল্ডিঙৰ স্বত্বাধিকাৰী আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ মাজত হোৱা এই মতানৈক্যৰ ফল যিকোনো সময়তে ভুগিব পাৰে সাধাৰণ জনতা। কাৰণ উক্ত শ্বপিং মলটোত যদিহে কিবা অঘটন ঘটে অথবা অগ্নিকাণ্ডৰ দৰে ঘটনা সংঘটিত হয়, তেনেহ'লে উক্ত বৃহৎ বাণিজ্যিক প্ৰতিষ্ঠানখনৰ পিছফালে নাই ইমাৰ্জেঞ্চি দুৱাৰ অথবা অগ্নিকাণ্ড সংঘটিত হ'লে অগ্নি নিৰ্বাপন কৰিব পৰা যাৱতীয় ব্যৱস্থা। কেৱল সাধাৰণ জনতাই নহয়, উক্ত বাণিজ্যিক প্ৰতিষ্ঠানৰ কৰ্মচাৰীসকলেও নিৰাপদ নহয় বিশাল মেগামাৰ্টত কৰ্মৰত সময়ত। বহু লোকে প্ৰশ্ন উত্থাপন কৰিছে যে এনেধৰণৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ বাবে অগ্নি নিৰ্বাপন বাহিনীৰ দ্বাৰা প্ৰদান কৰা অনুজ্ঞাপত্ৰ সকলোৰ বাবে বাধ্যতামূলক। তেনেস্থলত জিলা প্ৰশাসনে এই অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় প্ৰতিষ্ঠানে কোনো কাৰণতে ব্যৱসায় কৰিবলৈ অনুমতি প্ৰদান নকৰে। কিন্তু এই বাহিৰাগত বাণিজ্যিক প্ৰতিষ্ঠানখনে এবছৰ ধৰি অনুজ্ঞাপত্ৰ অবিহনে নিজৰ ব্যৱসায় চলাই গৈছে যদিও জিলা প্ৰশাসনে এওঁলোকৰ প্ৰতি ইমান নৰম স্থিতি কিয় গ্ৰহণ কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰিছে। বিশ্বনাথৰ বিশাল মেগামাৰ্টে এক কথাত হেতালি খেলিছে সাধাৰণ জনতাৰ লগত বুলিও অভিযোগ উত্থাপন হৈছে। দেখিবলৈ পাইছোঁ কি যে বিশ্বনাথত মানে এখন সৰু চহৰত যথেষ্ট পৰিমাণৰ ইয়াত মানে শ্বপিং মল হৈছেহি। কেইবাটাও শ্বপিং মলে ইয়াত বিশ্বনাথত আহি তেওঁলোকে হেৰি কৰিছে, ব্যৱসায় বাণিজ্য কৰি আছে। কিন্তু এটা কথা আমি দেখিবলৈ পাইছোঁ কি যে আজি ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত কিন্তু শ্বপিং মলসমূহে কিন্তু তেওঁলোকে যিখিনি নীতি নিৰ্দেশনাখিনি সম্পূৰ্ণ কিন্তু মানি চলা মানি চলা নাইকিয়া আমাৰ চকুত তেনে এটা দৃষ্টিগোচৰ হৈছে। এইটো কাৰণে ক'বলৈ বিচাৰিছোঁ কিয় ধৰক আজিৰ তাৰিখত যদি শ্বপিং মল এটাত যদি অগ্নি নিৰ্বাপক তেনেকুৱা হেৰি ব্যৱস্থা হয়, জুই লাগে, তেতিয়াহ'লে কিন্তু সেই জুই নুমোৱাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে ইমাৰ্জেঞ্চি ড'ৰ বেকচাইডে তেওঁলোকৰ নাইকিয়া তেনে এটা আমি সেইখিনি বিষয়খিনি অৱগত হৈছোঁ, আমি দেখিছোঁ। আৰু এটা কথা এটা আমি ক'বলৈ বাধ্য হৈছোঁ, কি কাৰণে আমাৰ বিশ্বনাথ চাৰিআলিৰ যিটো পাভৈ ৰোডত থকা বিশাল মেগামাৰ্টত কিন্তু আজি এবছৰ ধৰি লৈ কিন্তু মানে অগ্নি নিৰ্বাপক বাহিনীৰ যিটো অনুজ্ঞাপত্ৰ এবছৰ ধৰি তেওঁলোকৰ কিন্তু এইখন হেৰি হোৱা নাইকিয়া, ভেলিড নাইকিয়া। তো সেই কথাটো কিন্তু আমি মানে দেখিবলৈ পাইছোঁ যে জিলা প্ৰশাসনে এনেধৰণৰ কথাবিলাকত কিয় গুৰুত্ব প্ৰদান কৰা নাইকিয়া। জিলা প্ৰশাসনে এই ৰাইজৰ জীৱনৰ লগত হেতালি খেলা এনেকুৱা ধৰণৰ বিষয়খিনিৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগে। জিলা প্ৰশাসনে এই বিষয়খিনিৰ ওপৰত কিন্তু আহিলৈ তেওঁলোকে তদাৰক কৰক কি যে জিলা প্ৰশাসনৰ বিষয়ববীয়া হওক, মুৰব্বী হওক, তেওঁলোকে এইবিলাক পৰ্যবেক্ষণ কৰিব লাগে কি যে তেওঁলোকে নৱীকৰণ কৰিছে নে নাই। আজি কিন্তু আমাৰ সাধাৰণ থলুৱা কোনোবা দোকানী এজনৰ যদি আজি এই নৱীকৰণ যদি নাথাকে, তেওঁলোকৰ যদি ভেলিড নাথাকে ডকুমেণ্ট, তেতিয়াহ'লে কিন্তু আহিলৈ তেওঁলোকে প্ৰথমে তলা মাৰিবলৈ হেৰি কৰিব, ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আজি কিন্তু ডাঙৰ এই ব্যৱসায় প্ৰতিষ্ঠান ক্ষেত্ৰত কিন্তু জিলা প্ৰশাসনে একেবাৰে নৰম, তেওঁলোকৰ স্থিতি একেবাৰে নাইকিয়া। তো সেই কথাটোৱে আমি আপোনালোকৰ জৰিয়তে এই নিউজ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজৰ লগতে জিলা প্ৰশাসনক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ কি যে অতি শীঘ্ৰে কিন্তু ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰত আপোনালোকে পদক্ষেপ গ্ৰহণ কৰক। ৰাইজৰ জীৱনৰ লগত হেতালি খেলাৰ কথা আমি কিন্তু কেতিয়াও মানিব নোৱাৰোঁ। ইয়াত নহ'লে আমি কিন্তু খুদেই আমি এইখিনি যি মানে মলবিলাক আছে বা তেনেধৰণৰ যদি হৈ থাকে আমি বন্ধ কৰিবলৈ বাধ্য হ'ম। দেখিবলৈ পোৱা যায়। হয়, আমি এতিয়া আপোনাক কৈছোঁ কি যে তেওঁলোকে কেনেকৈ এই যে পাৰ্মিশ্যন পাইছে, কি কাৰণে তেওঁলোকৰ যিটো পাৰ্কিং এৰিয়া পৰ্যাপ্ত নহয়, পাৰ্কিং এৰিয়া নাইকিয়া। আজি ৰাস্তাৰ ওপৰত গোটেই পথ বন্ধ হৈ যায়, তেওঁলোকে মানে তেনেকৈ ধৰণে পাৰ্কিং ব্যৱস্থা নথোৱাকৈ আজিৰ তাৰিখত কিন্তু সেয়া ব্যৱসায় চলাই গৈ আছে। জিলা প্ৰশাসনে এইবিলাক কথাৰ ওপৰত গুৰুত্ব দিয়ক। ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ ক্ষেত্ৰৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব লাগিব। নহ'লে আজি কোনোবা এটা ডাঙৰ এটা ঘটনা এটা ঘটি গ'লে তেওঁলোকে তাৰ পিছত কি গাল লৰিব নেকি। সেইটো কাৰণে আগতীয়াকৈ আমি জিলা প্ৰশাসনলৈ দাবী জনাইছোঁ অতি শীঘ্ৰে এই মলবিলাকৰ ওপৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰিবলৈ, কিয় তেওঁলোকে নথি পত্ৰ কোনো মানে নৱীকৰণ নকৰাকৈ তেওঁলোকে বছৰ দিন ধৰি লৈ তেওঁলোকে তেনেকৈ পাৰ কৰি গৈ আছে। ৰাইজৰ
চৰকাৰ হওক যি হওক তেওঁলোকে ৰাজহ দিয়াৰ ক্ষেত্ৰতো তেওঁলোকে কিন্তু মানে এটা বেলেগ এটা ধাৰণা এটা সৃষ্টি কৰিছে কি যে তেওঁলোকে যাতে এই যি নৱীকৰণৰ বিষয়টো যাতে মানে নাহক সেই তেনেকে কাৰোবাৰ লগত হয়তো মিলা মিছা কৰি লৈ তেওঁলোকে যাতে চলি আছে তেনেকুৱা এটা আমাৰ কিন্তু প্ৰশ্ন হয়। সেইটো কাৰণে জিলা প্ৰশাসনলৈ আমি দাবী জনাইছো অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে আমি চাটাৰ মাৰিবলৈ আমি বাধ্য হ'ম। একচুৱেলি এজ পাৰ মানে যোন কোম্পানী পলিচি চৰি এগ্ৰিমেণ্ট ঠিক আছে, সেইটো একচুৱেলি লেণ্ডলৰ্ডে বনাই দিব লাগে। ঠিক আছে, আপুনি যদি চাব বিচাৰে মই দেখাই দিব পাৰোঁ। কিন্তু কি হ'ল যেতিয়া কৰোণাৰ সময়ত মানে আমাৰ কোম্পানীয়ে সেইবিলাকো এগ্ৰিমেণ্টত আছে যে চেল তেল হোৱা নাছিলে, কোম্পানীয়ে পাৰ্চেণ্টেজ পায়, চৰি লেণ্ডলৰ্ডে পাৰ্চেণ্টেজ পায়। কিন্তু কি হ'ল তেতিয়া লেণ্ডলৰ্ড দিয়া পাৰ্চেণ্টেজটো মানে লেণ্ডলৰ্ডক কি লাগে ফুল হেৰি লাগে, এয়া ফুল ৰেণ্ট লাগে, যিটো এগ্ৰিমেণ্টত নাই। সেই হিচাপত কোম্পানীয়ে দিয়া নাই। তেওঁ যোনটো আগৰ পুৰণা যোনজন আমাৰ ষ্ট'ৰ মেনেজাৰ কিবা কিবি আছিলে তেওঁৰ লগত অকণমান কেৱল বাকবিতণ্ডা হৈছিলে, তেওঁ কিবা সেইবিলাক বহুত আৰু সেইবিলাক মই কেমেৰা আগত নকওঁ। সেইকাৰণে তাৰপিছত কেছ দিয়া দি তেনে লিগেল ইছ্যু চলি আছে। ঠিক আছে, এতিয়া লিগেল ইছ্যু চলি থকাৰ কাৰণে লেণ্ডলৰ্ডেও বনাই দিয়া নাই। আমাৰ কোম্পানীয়ে কিন্তু তেওঁ কৈ আছে কিবা কিবি আমি এপ্লিকেশ্যন কিবা কিবি অনলাইন চব কৰিছোঁ, কিন্তু লেণ্ডলৰ্ডে ডকুমেণ্টছখিনি হেৰি কৰা প্ৰভাইড কৰা নাই এয়া ফায়াৰ অফিচত। সেইটোৱে দুয়োজনৰ মাজত কাজিয়া আছে বা কিবা বেয়া পোৱা গৈছে, তাৰ মাজত জেনেৰেল পাব্লিকৰ যদি কিবা এটা বিপদ হয় ৰেছপনচিবল কোন? সেইটোতো হয় বাৰু, কিন্তু সেইটো কাৰণে হেৰি কৰি আছে, লেণ্ডলৰ্ডে কৰা নাই। এতিয়া কি কৰিব? এতিয়া যদি প্ৰথম নতুনতা আৰম্ভ কৰিলে হয় যিকোনো প্ৰতিষ্ঠানত যদি ফায়াৰৰ NOC নাথাকে আছিলে ৰিনিউ হোৱা নাই, অপেনিং কৰিব পাৰিবনে বাৰু? নাই 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 ৰিনিউ হোৱা নাই। তেনেহ'লে ৰিনিউটো আজি ইমান দিন হৈছে নাই হোৱা। আপোনালোকৰ কি পাৰ্চনেল মেটাৰ আছে, মালিক আৰু আপোনালোকৰ বিশাল সেই মাজত কি পাৰ্চনেল হেৰি আছে, তাৰ মাজত যদি জনসাধাৰণৰ কিবা এটা হয় তাৰ ৰেছপনচিবিলিটি কোন? সেইটো মই এতিয়া যিটো আমাৰ ওপৰ হেৰিত মোৰ জনোৱা আছে, তেওঁলোকে যি হিচাপত কয় সেই হিচাপতে হ'ব আৰু। আজি কিমান দিন হ'ল এই ৰিনিউ নোহোৱা? হৈ গ'ল, এবছৰ হৈ গ'ল। এবছৰ ধৰি আপোনালোকে NOC মানে NOC চলাই আছে। ভাবকচোন যদি কিবা এটা তাৰ মাজত যদি কিবা এটা ঘটনা সংঘটিত হয়, সম্পূৰ্ণ ইয়াত জনসাধাৰণ যিখিনি মানুহ সোমাব তেওঁলোকৰ ৰেছপনচিবিলিটিটো কি হ'ব ভাবকচোন। আপুনি ইমান ডাঙৰ এটা প্ৰতিষ্ঠান, আপোনালোকে যদি মালিকৰ লগত অমিল আছে তেনেহ'লে আপোনালোকে বিল্ডিং চেঞ্জ কৰক বা অন্যান্য NOC ফুল ডকুমেণ্ট লৈ পেলাই আপোনালোকে কাম কৰিব লাগিব। ইমান ডাঙৰ এটা তেনেকৈ কিবা প্ৰচেছ চলি আছে। ঠিক আছে, সেইটোতো মোৰ মানে মই অপাৰেশ্যনৰ মানুহ, সেইখিনি বিল্ডিং আৰু লেণ্ডলৰ্ড আৰু আমাৰ কোম্পানী মানুহে তেওঁলোকৰ কথা পাতি আছে। সেই আপডেটটো আপোনাক বিল্ডিঙৰ মালিকে দিব পাৰিব। কিন্তু এবছৰ ধৰি NOC নাই যে ফায়াৰৰ সেইটো একচুৱেলি সেইটো হেৰি ডিছপিউশ্যন চলি আছে কাৰণে কেছটো হেৰিত আছে কাৰণে সেইটো হোৱা নাই। এবছৰ হ'ল। মালিকৰ নামটো কি দাদা? আশিষ গুপ্তা।